নৃত্য গীতেৰে মনোৰঞ্জন দিয়া। আপোনাৰ অনুমতি সাপেক্ষে গদাৰ বাতৰি সুধিবৰ বাবে জয়মতীক ৰাজসভালৈ আনিলে কেনে হয় বৰগোহাঁই ডাঙৰীয়া? এগৰাকী অপৰাৰ চিন্তা পিছৰ বাবে ৰাজসভালৈ অনাটো উচিত নহ'ব। ই নিশ্চয় অন্যায় কৰা হ'ব। স্বৰ্গদেউ, আনে নাজানিলেও গদাৰ বাতৰি জয়মতীয়ে নিশ্চয় জানে। গতিকে গদাপানীৰ বাতৰি সুধিবৰ বাবে জয়মতীক ৰাজসভালৈ অনাটো অন্যায় কৰা নহ'ব। কোনোবাৰ পুৰুষে যদি ৰাজদৰবাৰত অন্যায় কৰিছে তেনে পুৰুষৰ ওপৰত বিচাৰ হোৱাটো কিন্তু তিনিৰে কৰা অপৰাধত ঘৈণীয়েকক বিচাৰৰ বাবে ৰাজসভালৈ অনাটো আহোম ৰাজ্যৰ বাবে এক লজ্জাজনক আৰু এক বৰগোহাঁই ডাঙৰীয়া, যি গদাৰ বাবে আজি স্বৰ্গদেউ বিপদাপন্ন অৱস্থা, তেনেস্থলত জয়াক আনি গদাপানীক বাতৰি সোধাটো কোনো আহোম ৰাজ্যৰ বাবে দুৰ্ভাগ্যজনক হ'ব নোৱাৰে। তাতোতকৈ বিপদজনক যদিহে গদাই গুপ্তভাৱে ষড়যন্ত্ৰ কৰে, ৰাজদৰবাৰত অমংগল সূচনা কৰে। গতিকে জয়মতীক ৰাজসভালৈ আনিবই লাগিব। আহোম ৰাজ্যৰ বাবে কলংকিত আৰু আহোম ৰাজ্য নিয়ম নীতিক অপমান কৰা হ'ব। বৰভূষণ ডাঙৰীয়া, আপুনিতো আগবিলাক আমাৰ আপোনাক এগৰাকী অপৰাধী তিৰোতাক ঘৰৰ ভিতৰৰ পৰা টানি আনি জনসাধাৰণৰ আগত আপুনি অপমান কৰিব বিচাৰিছে। বিশেষকৈ এগৰাকী অপৰাধী তিৰোতাৰ ওপৰত এনেদৰে দল প্ৰয়োগ কৰাটো আহোমৰ পুৰুষৰ কোনো কাম্য নহয়। ৰাজ্যত প্ৰত্যেক ভালদৰে
পালন লালন কৰাটো ৰজাৰ কৰ্তব্য। আপুনি এই কাম কৰিবলৈ অনুমতি নিদিব স্বৰ্গদেউ, আপুনি এই কাম কৰিবলৈ অনুমতি নিদিব। বৰ গোহাঁই ডাঙৰীয়া, জুই জ্বলি হাতৰ মুঠি পাহি অথচ জুই এৰিব পৰা নাই। চৌদাং বৰুৱা, চৌদাং বৰুৱা, চৌদাং বৰুৱা, গৰাবাৰী ধৰিবৰ বাবে এতিয়াই এহেজাৰ চৌদাং নিয়োগ কৰা। হাবি বন পৰ্বত পাহাৰ পিট পিটকৈ বিচাৰি হলেও গৰাবাৰী জীয়াই জীয়াই ধৰিব লাগিব। সি পলাই হাৰিব ক'ত? আৰু শুনা, কালিলৈ ভিতৰত জয়মতীক ৰাজসভালৈ আনিবই লাগিব। গিৰিয়েক কলৈ গ'ল সেই কথা জয়মতী নিশ্চয় জানে। এটা সামান্য তুংথুঙীয়া ল'ৰাৰ বাবে আজি গোটেই ৰাজ্য অস্থিৰ হৈ পৰিছে। সি বাহুবলী হ'ব পাৰে, কিন্তু হাজাৰ হাজাৰ চৌদাঙৰ পৰা কেনেকৈ ৰক্ষা হ'ব পাৰে চাওঁ। মনত ৰাখিবা, আহোম ৰাজ্যৰ ৰজা চুলিখোৱা আৰু মোৰ হাতটো গৰাবাৰী। গতিকে হাবিয়ে বননিয়ে পৰ্বতে পাহাৰে হৈও গৰাবাৰীক বিচাৰি উলিয়াবই লাগিব।